ঢিঙৰ হালকাঠিত সংঘটিত হৈছে এক জঘন্য ঘটনা। শাহু আৰু দেউৰেকে মিলি বোৱাৰীক হত্যা কৰি ফাঁচীত ওলোমাই থোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত হালকাঠিত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো। মাছুমা খাতুন নামৰ 2 সন্তানৰ মাতৃক হত্যা কৰাৰ সন্দেহ প্ৰকাশ মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালৰ। মহিলাগৰাকীৰ গিৰিয়েক কৰ্মসূত্ৰে থাকে কেৰেলাত। এমাদিমা 2 সন্তানক লৈ মহিলাগৰাকী থাকে স্বামীগৃহত। 1 নং আছামী নজৰুল ইছলাম তথা মহিলাগৰাকীৰ স্বামীৰ নিৰ্দেশত হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে। পাওনা টকা 1.5 লাখ খোজাত কেইদিনমান আগতেও মাৰপিট কৰিছিল বুলি জানিব দিয়ে অভিযোগকাৰীয়ে। পাওনা টকা খোজাৰ বাবেই মহিলাগৰাকীক নজৰুল ইছলামৰ নিৰ্দেশত মফিজুদ্দিন, চাহেৰা খাতুন, আহমদ আলীৰ লগতে সমত্ত ভানুৱে হত্যা কৰি মৃতদেহ ওলমাই থৈ পৰিকল্পিতভাৱে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগকাৰীয়ে জানিব দিয়ে। ঢিং আৰক্ষীৰ লগতে আহোমগাঁও আৰক্ষী উপস্থিত হৈ ঢিং ৰাজহ চক্ৰৰ দণ্ডাধীশে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে। ভুক্তভোগী পৰিয়ালটোৱে ঢিং আৰক্ষীক উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ কৰজোৰে অনুৰোধ কৰিছে। আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পিছতহে ওলাব এয়া হত্যা নে আত্মহত্যা। মই মানে ৰাতিপুৱা সোনকালে গৈছোঁ চাবলৈ, মোৰ বাগিন হয় ছোৱালীজনী। ৰাতিপুৱা গৈ মেলি চালোঁ, লাষ্ট মাৰি পেলাই সিহঁতে শুৱাই থৈ দিছে। তো সিহঁতে কৈ আছে ফাঁচীত বোলে লটকি আছিলে, তো সিহঁতে বোলে নমাই দিছে। নমাই দিলে মানে ডিংগিত হেৰি চিন থাকিব আৰু হেৰি বাঁহত যে লটকাই আছিলে তাতো একো নাই, মামৰ চামৰ পৰি আছে। তো মই দেখিলোঁ, দেখি মানে মোৰ মানে হেৰি লাগি গ'ল, বেয়া লাগি গ'ল। বেয়া লগাৰ পিছত মানে চবকে মই মাতিলোঁ। আমাৰ পৰিয়ালৰ চবেই গৈছে, তাতেই গৈ পাইছে শুয়ে আছে। তো শুই থকাৰ পিছত সিহঁতক সুধিলোঁ কেনেকৈ মৰিলে বোলে এনেকৈ। তো কিহৰ কাৰণে মৰিলে, হাই কাজিয়া একো নাই বোলে, কেলেই মৰিলে। তো তাৰপিছত সিহঁতে মানে কৈ আছে যে আমি খাই বৈ মানে শুই আছোঁ, মানে বুঢ়ীজনীক বোলে ল'ৰাটোৱে দেখিছে বোলে মৰি গ'ল, লটকি আছে। বুঢ়ীজনীক মাতিছে, বুঢ়ী কাণে নুশুনে, কাণে মানে বৰি আহি কাণে ক'লা। তো আমি বুঢ়ীক বোলে মাতিছে, বুঢ়ী আহি বোলে নমাই দিছে। বুঢ়ী মানে খোজকাঢ়িব নোৱাৰে, সিহঁতে ফাঁচীৰ পৰা লটকিৰ পৰা নমাই দিলে বোলে বুঢ়ীজনী। তো বুঢ়ী নিজেই চলিব নোৱাৰে, মানুহ এটা অকলে কেনেকৈ নমাই দিয়ে আৰু লটকাৰ পৰা। আমি সুস্থ মানুহে এটা নমাব নোৱাৰোঁ এটা মানুহক, তো সেই বুঢ়ীজনী বোলে নমাই দিছে। মানে সিহঁতে মাৰি শুৱাই থৈ দিছে, এইটোৱে সন্দেহ হয়। মানে ৰছী টচি একো নাই, উৰুণি এটা কাটি মেলি লাছৰ ওপৰত মানে পেলাই থৈ দিছে উৰুণিটো। এতিয়া আমি মানে আৰক্ষীক, ঢিং আৰক্ষীক মানে আমি আপত্তি জনাইছোঁ, এইটো উচিত তদন্ত ল'ব লাগে আৰু এইটো উচিত শাস্তিটো দিব লাগে। আমাৰ নাই মৰিছে, সিহঁতে মাৰিছে। কোনে মাৰিছে? মাৰিছে নজৰুল ইছলামে হুকুম দিছে, আৰু নজৰুল ইছলাম বাই মফিজুদ্দিন সিহঁতে মাৰিছে। আৰু তাৰ বনি এজন আছে চাহেৰা খাতুন, আৰু তাৰ বনি জোঁৱাই মোহাম্মদ আলী, আৰু তাৰ মা সমত্ত বানু, তারা 5 জন মিলি মারিছে। এজার দিছো। কোন থানাত এজার দিছে? আহনগাঁও। যে ছোৱালীজনী ফাঁচী কাটত ওলমি মৃত্যু হৈছে, ফাঁচী লৈ মৰিছে। আপোনালোকে কৈ আছে হত্যা হৈছে, কেনেকৈ কৈ আছে আপোনালোকে হত্যা হৈছে? ফাঁচী লৈ মৰিলেতো ৰছী থাকিলোহেঁতেন, ৰছী নাই। ৰছী লাষ্ট এনে শুই থৈ দিলে, মাটিত পেলাই থৈ দিলে। ফাঁচী লোৱা মানুহটো ৰছী থাকিব লাগিব, লটকাই থৈ দিব লাগিব, লটকাই থৈ দিয়া নাই, মাটিত পেলাই থৈ দিছে, মাৰি পেলাই থৈ দিছে, ফাঁচি লোৱা নাই। ডিংগিত কোনো চিন চাপ নাই, ফাঁচি লোৱা মানুহতো ডিংগিত চিন চাপ থাকিব লাগিব। তেনেহ'লেতো আমি বুজিম ফাঁচি লৈ মৰিছে, সিহঁতে মাৰিছে, সিহঁতে হুকুম কৰিছে মাৰিবলৈ। হাজবেণ্ডৰ নাম কি? হাজবেণ্ড নজৰুল ইছলাম। আমাৰ ন্যায় বিচাৰোঁ, আমাৰ বনি যে মাৰিছে, এনেই মাৰিছে, আমাৰ ন্যায়টো লাগে। আমার তাত টাকা নিছিল। কিমান টকা নিছিল? 1.5 লাখ টাকা। কোনে নিছিল? নজরুল ইসলামে।